যদি হিমন্তই পাৰে, যদি পীযুষে পাৰে, তেনেহ'লে জয়ন্তই কিয় নোৱাৰিব? এয়া আজিৰ দিনত প্ৰশ্ন উঠিছে যে যদি হিমন্তই পত্নী প্ৰেম কৰিব পাৰে, যদি পীযুষে পত্নী প্ৰেম কৰিব পাৰে, তেনেহ'লে জয়ন্তই কিয় পত্নী প্ৰেম কৰিব নোৱাৰিব? অসমীয়াত এষাৰ কথা আছে যে বৰষুণ যেতিয়া গুচি যায় তেতিয়া আমি ছাতিৰ খবৰ নলওঁ। অৰ্থাৎ যদি বৰষুণ গুচি যায় তেনেহ'লে আমি ছাতিৰ বা ছাতাৰ খবৰ নাৰাখোঁ। এয়া প্ৰকৃততে কিমান গ্ৰহণযোগ্য? কাৰণ আমি পাহৰি যাওঁ বা মানুহে পাহৰি যায় যে বৰষুণ যে গুচি গৈছে, আমি যে ছাতিটো পেলাই দিছোঁ, আমি যে ছাতিৰ খবৰ ৰখা নাই, পুনৰ এবাৰ বৰষুণ আহিব পাৰে, এয়া আমি পাহৰি যাওঁ। এয়া আমি হয়তো মনত নেপেলাওঁ যে বৰষুণ এবাৰে নহয় বাৰে বাৰে বৰষুণ আহিব পাৰে আৰু পুনৰ মোৰ এই ছাতিৰ প্ৰয়োজন হ'ব পাৰে, পুনৰ মোৰ এই ছাতাটোৰ প্ৰয়োজন হ'ব পাৰে, এয়া আমি পাহৰি যাওঁ। ঠিক একেদৰে মন্ত্ৰী পীযুষ হাজৰিকাই পাহৰি গৈছিলে যে নিৰ্বাচন পুনৰ এবাৰ আহিব পাৰে, নিৰ্বাচন পুনৰ এবাৰ আহিব পাৰে, ৰাইজে পুনৰ এবাৰ EVM-ত টিপিব পাৰে, নিজৰ ইচ্ছামতে পুনৰ এবাৰ EVM-ত টিপিব পাৰে। এয়া হয়তো পীযুষ হাজৰিকাই পাহৰিছিলে আৰু সেই সময় হয়তো আজি আহি গৈছে, আগন্তুক 2026 চন। এই সময় আপোনালোকক এটা ৰেকৰ্ড শুনাম, আপোনালোকক এটা কল ৰেকৰ্ডিং শুনাব বিচাৰিম, যিটো মন্ত্ৰী পীযুষ হাজৰিকাই সংবাদ মাধ্যমৰ এজন কৰ্মীক, যি সংবাদ মাধ্যম গণতন্ত্ৰৰ 4টা স্তম্ভৰ ভিতৰত এটা স্তম্ভ বুলি গণ্য কৰা হয়, সেই সংবাদ মাধ্যমৰ এজন কৰ্মীক মন্ত্ৰী পীযুষ হাজৰিকাই কেনেকুৱা ধৰণে কথা পাতিছিলে সেয়া প্ৰথমতে আপোনালোকক শুনাব বিচাৰিছোঁ। হয়, কি ক'লে নজৰুল দাদা? ভালে দিয়ক। ঘৰুৱা ষড়যন্ত্ৰ ডাঙৰকে কৰিছিলা, নোৱাৰিলা। কোনটো দাদা? আইমিৰ নিউজটো কোনে কৰিছিলে? মইতো কৰা নাই। এইটো আপোনাৰ প্ৰতিদিনত কোনে দিছিলে ভিডিঅ'টো? এইটো আপোনাৰতো প্ৰথম হেৰিয়ে বজাইছে, কোনোবা আপোনাৰ কিবা এটা পৰ্টেলে বজাইছিলে ক'ৰবাত ফাৰ্ষ্ট। কোনে তাৰ ৰেকৰ্ডিংটো কোনে কৰিছে? ৰেকৰ্ডিংটো মই যোৱাই নাই তালৈকে। মানে তুলসীয়ে কৰি তোমালোকক দিছিলে? তুলসীয়ে? নাই নাই, মোক দিয়া নাই দাদা, মোক দিয়া নাই। সেইটো আপোনাৰ তোমাৰ প্ৰতিদিনে মোৰ পৰা বচাব নোৱাৰে। আপোনাৰ হেৰি বাতৰিটো কোনোবাই হেৰি কৰিছে, ভিডিঅ'টো তাতে অফিচত দিছে। আমি পিছত কৈ দিবা। হয় হয়, তুলসীক কৈ দিবা। হয় দাদা, তোমাক আৰু তুলসীক প্ৰতিদিনে মোৰ পৰা বচাব নোৱাৰে। কি পৰ্যায়লৈ তোমালোকৰ লগত যাম চাবা। নহয় দাদা, হেৰি নহয়, আপুনি ভুল কিয় বুজি আছে? নজৰুল, মোক মোৰ লগত নকৰিবা দাদা। শুনক, মিয়াৰ পলিটিক্স মোৰ লগত নকৰিবা। ৰেকৰ্ডিং কৰা। আপুনি শুনক দাদা, আপুনি দাদা ৰেকৰ্ডিং কৰা, মই কৈ আছো তোমাক। নহয়, আপুনি কিয় ভুল বুজিছে? মিয়াৰ পলিটিক্স মোৰ লগত নকৰিবা। আপুনি অফিচত সোধক যে ভিডিঅ'টো ক'ত পাইছে। তোমাক আৰু মই তুলসীক শিকাই দিম মই এই 5 বছৰত। নহয় দাদা, আপুনি কিয় ভুল বুজি আছে? আপুনি মই পীযুষ হাজৰিকাক কি হয় শিকাই দিম দাদা। আপুনি এইটো বহুত ডাঙৰ ভুল। তুলসীক কৈ দিবা, তোমাক আৰু তুলসীক মই শিকাই দিম। নহয়, আপুনি অফিচত সোধক দাদা। আপুনি আজি ইলেকশ্যন চেছ নহয়, মই আজি কৈ আছো, মই তোমালোকক শিকাই দিম মই পীযুষ হাজৰিকা কি বস্তু হয়। দাদা আপুনি কিয় ভুল মই ন'ৱেৰ কৈ দিম তোমালোকক। মই সেইখন মিটিঙত যোৱা নাই দাদা। বুজিবলৈ ইমান ইজি নহয় বাবা, মই বহুত ওপৰৰ মাল। নহয়, আপুনি কি ভাবি কৈছে মই ধৰিব পৰা নাই। আৰু মই হেৰি ক'ৰবাত তুলসীক কৈ দিয়া এতিয়া সাৱধান হৈ যাবলৈ। তোমালোক তাতে মই বৰবাদ কৰি দিম। নহয়, আপুনি কিয় তেনেকে কৈ আছে? তোমাৰ ঘৰত মই চুচৰে ৰাস্তাত আনিম, তোমালোক ৰাস্তাত আহিব লাগিব। শুনক দাদা, আপোনাক মই বাৰে বাৰে কৈ আছো, মই নিউজটো আপোনাক মই কৰা নাই। সেইটো নিউজ প্ৰতিদিনে বচাব তোমাক নোৱাৰে। প্ৰতিদিনত ভিডিঅ'টো মোক কৰিলেও মই কষ্ট নাপালো হয়। আইমিক কৰাৰ কাৰণে মই যিটো কষ্ট পাই আছো নহয় দাদা। আপুনি শুনক, আপোনাক তুমি তুলসীক কৈ দিবা। নহয়, মই তাত যোৱাই নাই দাদা, মিটিংখনলৈ মই যোৱা নাই। আৰু তুলসীয়ে মোক দিয়া নাই। আপুনি সোধক তুলসীক, এতিয়াই ফোন মাৰক। আপুনি নোসোধাকে কেতিয়াও নিউজ নকৰে। আপুনি বিশ্বাস কৰক, আপুনি সেইটো এডিট কৰি, সেইটোতো আমাৰ লগত লোকে হেৰিটো আছে। বেংগলী সম্প্ৰদায়ৰ মানুহখিনি কৈ আছিলে। নহয়, আপুনি এটা বস্তু শুনক দাদা, মই এডিট কৰি বঙালী কেইটা লিখি পেলাই অসমীয়া কৰি দিলা। কোনটো মানে এইটো ভিডিঅ'? শুনক দাদা, আপোনাক মই যিখিনি কৈ আছো আপুনি মোৰ কথাটো বিশ্বাস কৰক। যি নিউজ কৰিছা তোমাৰ মই ঠেং মাগি দিম দাদা। নহয় দাদা, আপুনি কিয় ভুল বুজি আছে মই ধৰিব পৰা নাই। আপুনি তুমি মিয়া হৈ মোক যিটো কৰিছা ৰেকৰ্ডিং কৰা। দাদা আপুনি তেনেকুৱা কিয় লৈ আছে মই ধৰিব পৰা নাই। আপোনাক মই সন্মান কৰো দাদা। তুমি যিটো ৰাজনীতি কৰিছা এইকেইদিনত। আৰে দাদা, আপুনি কিবা প্ৰুফ দিয়ক দাদা। তুমি যিটো ৰাজনীতি কৰি আছা, যিটো নিউজ কৰি আছা, আইমিক যিটো কষ্ট দিছা। নহয়, সেইটো মই কৰা নাই। আপোনাক মই ক্লিয়াৰ কাট কৈছো, এইটো অফিচে কৈছো ন, ৰেকৰ্ডিং কৰিবলৈ মই এইখিনি কৈ আছো। মই কিয় ৰেকৰ্ডিং কৰিম? আপোনাক শুনক, ৰেকৰ্ডিং কৰি বজালে মই শক্তিশালী হ'ম অসমত। নহয় দাদা, মই ৰেকৰ্ডিং কৰাৰ প্ৰশ্ন নাই। ইছলামে যদি ৰেকৰ্ডিং কৰি বজাই মই অসমত শক্তিশালী হ'ম। দাদা শুনক দাদা, আপুনি কিয় ভুল বুজিছে মই ধৰিব পৰা নাই আপোনাক। তোমালোকে কংগ্ৰেছৰ হেৰি খোৱা, মই নহয়। শুনক দাদা,
দাদা তোমালোকে আজমল পাৰ্টি মই নহয় গতিকে মোক তোমালোকে কি কৰিব চেষ্টা কৰিছিলা মই দেখি আছো দাদা কবা ৰেকৰ্ডিং কৰি আছে নাই ৰেকৰ্ডিং কৰি আছে নাই নাই দাদা কৰা কিয় কৰিম ৰেকৰ্ডিং কৰিবলৈ কৈছো মই তোমাক শুনক আপোনাক মই কৈ আছো আৰু শক্তিশালী হ'ম দাদা আপোনাক মই কৈ আছো আপুনি অফিচত ফটোক যে ভিডিঅ'টো মিছাকে এজনী বোৱাৰী মানুহক ছোৱালী মানুহক যিটো কষ্ট দিছা মই যোৱাই নাই তালৈকে আপোনাৰ সেইখন মিটিঙত তুলসীকো কৈ দিবা মই জিনা হাৰাম কৰি দিম নহয় আপুনি মোক কিয় কৈ আছে দাদা মই বুজি পোৱা নাই আপোনাৰ তাত কোনে নিউজ ওলাইছে তুমি ৰেছপন্সিবিলিটি ল'ব ন আইমি বৰুৱাৰ প্ৰথমটো ফেচবুক লাইভ এটা হৈছে তাতে প্ৰতিদিনত তুমিয়ে কৰি আছা প্ৰতিদিনত তোমাক নোহোলাকে কৰিব নোৱাৰে আপুনি বিশ্বাস কৰক কিমানটা বাতৰি মই তোমাক কৈ থলো মই কি পৰ্যায়লৈ যাম তুমি তুলসী বোলাটোকো কৰিবা নহয় দাদা আপোনাক মই আকৌ কৈ আছো ৰিপিট কৰিছো শুনক ফেচবুক লাইভ দিছিলে আপোনালোকৰ তোমাক মোক নিশিকাবা ফেচবুক লাইভ দিছিলে ভাষণটো আপুনি চোৱা নাই জানো মই তোমাক কৈছো হেৰি কৰিবলৈ অৰিজিনেলটো মোৰ লগত আছে নহয় ফেচবুক লাইভ কোনোবাই কৰিছিলে তাতে ফাৰ্ষ্ট আপোনালোকৰ দলীয় ৱৰ্কাৰে তুলসী আৰু তুমি কৰিছা এইটো দাদা আপোনাক মই তোমালোকে যুঁজিবলৈ মূলত সাজু হোৱা নহয় আপুনি অফিচত সোধক দাদা অফিচত কৰিবা তুলসীকো কৰিবা মই তাক কৈ দিছো বুলি তোমালোক দুইটাক মই ৰাস্তালৈ আনাই এৰিম নহয় আপুনি কি ভাবি কৈ আছে মই ধৰিব পৰা নাই বিষয়টো আপুনি প্ৰতিদিনত মোৰ এগছত নিউজ বজোৱা যোৱা নহয় মই কিয় বজাম আপুনি অফিচত সোধক বস্তুটো তোমাক ধমকি দিছো বুলি নিউজ বজোৱা যোৱা কি হ'ব দেখা যাব নহয় আপুনি তেনেকে কিয় কৈ আছে মই ধৰিব পৰা নাই মই কৈছো নহয় নহয় আপুনি এজন মন্ত্ৰী শুনক আপুনি সন্মানীয় মন্ত্ৰী আৰু আপোনাক সন্মানীয় মন্ত্ৰী নহয় মই সন্মানীয় মন্ত্ৰী নহয় আপুনি কিয় তেনেকে লৈছে তোমাৰ নিউজৰ মই লাইন দেখি আছো গতিকে মই সন্মানীয় মন্ত্ৰী আপুনি মোক গোটেইকেইটা বাতৰি চাব আপুনি সন্মানীয় মন্ত্ৰী আৰে সন্মানীয় মন্ত্ৰী মই সন্মানীয় মন্ত্ৰী কাৰণ আপোনাৰ লগত মোৰ যুঁজিব পৰা চাৰ্টিফিকেট নালাগে দাদা শুনক তোমাৰ পৰা তুমি মই তোমাৰ পৰা নালাগে আপোনাৰ লগত যুঁজিব পৰা শক্তি আমাৰ নাই দাদা শুনক তোমাৰ পৰা মোক চাৰ্টিফিকেট নালাগে নহয় দাদা আপুনি তোমালোকে যিটো কৰিছা তোমাৰ পৰা মোক চাৰ্টিফিকেট নালাগে আপুনি সাজু হোৱা কনচিকুৱেঞ্চেছ কি হয় আপুনি প্ৰথমে তাতে সোধক যে ভিডিঅ'টো কোনে দিলে তাতে তুমি তুলসী বোলাটোকো কৈ দিবা তুলসীৰ পৰা মই লোৱাই নাই নহয় ভিডিঅ'টো আপোনাৰ তোমালোকক মোৰ লগত যুঁজিবলৈ সাজু হোৱা এতিয়া মই যুঁজিম শুনক আপুনি কিয় ভুল ভাবি আছে মই ধৰিব পৰা আপুনি নিউজ কৰা মই তোমাক ধমকি দিছো বুলি যোৱা দাদা শুনক আপোনাক মই আকৌ কৈ আছো আপুনি বস্তুটো বেলেগ কিয় লৈ আছে হ'ব মই তোমাক প্ৰুফটো দিম তেতিয়া হ'ব নহয় আপুনি শুনক আপুনি অফিচত সোধক যে ভিডিঅ'টো ক'ত পালে হ'ব মই কথা পাতিম পাছত তোমাক আপুনি অফিচ হ'ব ঠিক আছে মূল কথাটো আছিলে যে এজন সাংবাদিকে আইমি বৰুৱাৰ এটা নিৰ্বাচনী সভাৰ এটা ভাষণ ৰেকৰ্ড কৰিছিলে আৰু সেইটো নিউজ বজাইছিলে এইটো নিৰ্বাচনী যেতিয়া প্ৰচাৰ চলি আছিলে সেই সময়ৰ ঘটনা কিন্তু পীযুষ হাজৰিকাই নিৰ্বাচন শেষ হৈ যোৱাৰ পিছত নিৰ্বাচনত যেতিয়া নিৰ্বাচনৰ ফলাফল আহিছিলে আৰু পীযুষ হাজৰিকা বিধায়ক হৈছিলে জাগিৰোড সমষ্টিৰ পৰা তাৰ পিছত এনেকৈ এজন সাংবাদিকক ফোন কৰি এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰে কিন্তু মন্ত্ৰী পীযুষ হাজৰিকাই পাহৰি গৈছিলে যে নিৰ্বাচন পুনৰ এবাৰ আহিব 5 বছৰ পিছত পুনৰ মানুহে এবাৰ EVM টিপিব এয়া হয়তো পীযুষ হাজৰিকাই পাহৰিছিলে আমি সময়ে সময়ে বিজেপিৰ বিভিন্ন ধৰণৰ মন্ত্ৰী নেতাসকলক নিজৰ পত্নীৰ প্ৰতি যি প্ৰেম সেয়া উঠি অহা দেখা পাওঁ কিন্তু সকলোৱে কৰে পত্নীক প্ৰেম সকলোৰে নিজৰ সংগীজনৰ প্ৰতি এটা প্ৰেম থাকে এটা ভালপোৱা থাকে কিন্তু সেই ভালপোৱা সেই প্ৰেম এনেকুৱা হ'ব নালাগে যে মোৰ এটা বেলেগ ধৰণৰ শক্তিক মই ৰাজনীতিক শক্তিয়ে হওক বা ৰাইজে চৰকাৰ বনাই দিছে আমাক বা ৰাইজে আমাক ভোট প্ৰদান কৰি আমাক সংসদ বনাইছে কিন্তু আমি সেই শক্তিক লৈ সেই পাৱাৰ লৈ আমি আমাৰ পত্নী প্ৰেম কৰিব নালাগে এয়া হয়তো আমাৰ অসমৰ বিভিন্ন বিজেপি নেতাই নোৱাৰে সেইকাৰণে প্ৰথমতে কৈছিলোঁ যদি হিমন্তই পাৰে যদি পীযুষে পাৰে তেনেহ'লে জয়ন্তই কিয় নোৱাৰিব জয়ন্তৰো পত্নী প্ৰেম আছে আৰু জয়ন্তও সেয়া পত্নী প্ৰেম হয়তো আমাৰ অসমবাসীক দেখুৱাইছে কিন্তু সেই পত্নী প্ৰেম দেখুৱাবলৈ গৈ জয়ন্তই বা জয়ন্ত মল্ল বৰুৱা আজি অসমৰ ৰাইজৰ সন্মুখত নিজকে গৰুচুৰ বুলি পৰিচয় দিছে একাংশ ৰাইজে জয়ন্ত মল্ল বৰুৱাক গৰুচুৰ বুলি সম্বোধনা জনাইছে মানুহ ওলাই আহিছে ঘৰৰ পৰা আৰু গৰুচুৰ বুলি তেখেতক প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছে একাংশ ৰাইজে আগতো এনে বহু সময় আছিলে এনে বহু ৰজা আছিলে যিসকলে নিজৰ পত্নী প্ৰেম দেখুৱাবলৈ গৈ ৰাজ্য এৰিব লগা হৈছে নিজৰ শক্তি এৰিব লগা হৈছে নিজৰ মাটি ভেটি এৰিব লগা হৈছে এয়া আমাৰ অসমত নহওক এয়া আমি কামনা কৰোঁ 2026 আহি আছে ৰাইজে এবাৰ চিন্তা কৰিব ৰাইজে এবাৰ পুনৰ এবাৰ EVM টিপিব
আৰু ৰাইজে পুনৰ এবাৰ ডিসাইড কৰিব যে মন্ত্ৰী কোন হ'ব, মুখ্যমন্ত্ৰী কোন হ'ব, নেতা কোন হ'ব, শক্তি কাৰ হাতত যাব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।